নমস্কাৰ আপোনালোকৰ চেনেললৈ। লাম্পি হ'ল বকোছয়গাঁও সমষ্টিৰ অন্তৰ্গত। লাম্পি এটা পাহাৰীয়া অসম মেঘালয় সীমান্তৱৰ্তী। এইটো সমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় 2000 ফিট উচ্চতাত। ইয়াতে খাচী সম্প্ৰদায়, আমাৰ গোৰ্খা সম্প্ৰদায় আৰু কিছু গাৰো সম্প্ৰদায় লোকে বসবাস কৰি আহিছে। ইয়াতে অতীতৰে পৰা ইয়াতে ম'হ গৰু খুটি পশুপালন কৰি আৰু খেতি বাতি কৰি জীৱিকা অৰ্জন কৰি আছে। এই এলেকাত অসম চৰকাৰৰ মাটি 9 কিলোমিটাৰ ভিতৰলৈ সোমাই আহি মেঘালয় চৰকাৰে থানা, হস্পিটাল, উচ্চ শিক্ষা, ৰাস্তা ঘাট অগ্ৰগতিত অগ্ৰসৰ হৈ আছে। কিন্তু আমাৰ অসম ফালৰ পৰা এই হৈ থকা এম ই স্কুল যেনেকা হৈ থকা ডক্টৰ থকাৰ পৰা এতিয়া ডক্টৰো নাই, তেনেকা পিছুৱাই যোৱাৰ যেন অনুভৱ হৈছে। আমাৰ সমস্যাটো ইয়াতে এতিয়া সমস্যাটো বহুত আছে। ধৰক প্ৰথমতে জলসিঞ্চন ব্যৱস্থা। এতিয়া খৰালি দিনত ইয়াতে পানীৰ অভাৱ হৈছে। কুঁৱা খান্দিলেও শিল ওলায়, পানী ওলাব নোৱাৰি, দমকল বহাব নোৱাৰি। গতিকে JJM ফালৰ পৰা যিটো জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছিল তাতে এক টোপাল পানীও নাই। গতিকে এইটো পানীৰ সমস্যাটো সেইটো। দ্বিতীয়তে আমাৰ স্বাস্থ্য খণ্ডত এজনী নাৰ্ছৰ দ্বাৰাই পৰিচালিত হৈ আছে। ইয়াতে ডক্টৰ নাই, ঔষধ পাতি নাই। গৰ্ভৱতী মহিলাবিলাকক গাড়ী ভাড়া কৰি বকলৈকে নিব লগা হয়। কিছুমান আধা ৰাস্তাতে প্ৰসৱ হৈ যায় ৰাস্তা আপ ডাউন হোৱাৰ কাৰণে। গতিকে ইয়াতে এটা এম্বুলেঞ্চ থাকিলে তাৰমানে ৰাইজৰ বহুত সুবিধা ওলায়। তেনেকৈ উচ্চ শিক্ষাৰ কাৰণে এতিয়া মেঘালয় চৰকাৰে অগ্ৰসৰ 9 কিলোমিটাৰ ভিতৰত এটা বিদ্যালয় পাতি এইটো হায়াৰ ছেকেণ্ডাৰীলৈকে চৰকাৰীকৰণ কৰি বিল্ডিং ঘৰ চৰ বনাই দিছে। আমাৰ ল'ৰা ছোৱালী 8ম শ্ৰেণী পাছ কৰাৰ পিছত বকত উচ্চ শিক্ষা পঢ়িব যাব নোৱাৰাৰ কাৰণে, যিহেতু দুখীয়া পৰিয়ালৰ লোক বসবাস কৰে, তেওঁলোকৰ বিদ্যালয়ত পঢ়িবলৈ যাবলৈ বাধ্যতা হয় আৰু তাতো ফেল মাৰে। এতিয়া অসমীয়া মিডিয়ামৰ পৰা ইংলিছ মিডিয়ামত গ'লে অলপ অসুবিধা হয় ল'ৰা ছোৱালী। শিক্ষা ব্যৱস্থাটো নাই, বকলৈ যাব লাগে। তাতে আৰু টকা পইচা থাকাবিলাক ঘৰ ভাড়া, ইয়াতে পঢ়াটো শেষ হৈ যায়, পঢ়াটো সামৰি লয় ইয়াতে। এইটো ভূমিকাটো আমি উচ্চ পদস্থলৈ বহুতবাৰ দৰখাস্ত কৰিলোঁ, কোনো কাণ সাৰ দিয়া নাই। যিখন ভানুভক্ত স্কুল আছে সেইখনৰ কি অৱস্থা এতিয়া? এইটো ভানুভক্ত বিদ্যালয়টো বৰ্তমান ভালে আছে, 4জন শিক্ষক দিছে, পঢ়া শুনা ঠিকে আছে। ইয়াতে এটা ভানুভক্ত আছে, হিমালয় প্ৰাথমিক বিদ্যালয় আছে, যিটো চৰকাৰী LP স্কুল আছে, এইবিলাক পঢ়াটো ভালে আছে। এইটো চৰকাৰী স্কুলৰ পাছ কৰাৰ পিছত যে পঢ়িবলৈ ঠাই নাই, সেইটো হৈছে এতিয়া হাইম বা বকত 30-35 কিলোমিটাৰ দূৰত তাতে ঘৰ ভাড়া কৰি খৰচা বহন কৰিব নোৱাৰে মা দেউতাই, সেইকাৰণে পঢ়াটো সামৰি লয়। মেঘালয়ে তেওঁলোকৰ সীমান্ত অঞ্চলত তেওঁলোকে ডেভেলপমেণ্টটো বেছি কৰে, আৰু আমাৰ কিন্তু অসমৰ পৰা ডেভেলপটো কম আছে। এইটোৱে নেকি যে তেওঁলোকে মানে এইটো ভাবে নেকি যে ইয়াৰ পৰা অসমৰ পৰা মানুহ যেন মেঘালয়ত যায় আৰু চামিল হওক, এনেকুৱা ধৰণৰ চিন্তাধাৰা নেকি তেওঁলোকৰ? তেনেকুৱা ধৰণৰ চিন্তাধাৰণা হ'ব। তেওঁলোকে কেনেকৈ ডেভেলপ কৰিছে এইটো কথা কওক মেঘালয়ে? তেওঁলোকৰ ৰাস্তা ঘাট, তাৰপিছত এই টাৱাৰ, পানীৰ ব্যৱস্থা, ঘৰে ঘৰে পানী আছে JJMত। তেওঁলোকৰ আৰম্ভ কৰাৰ 3 মাহৰ পিছতে ঘৰে ঘৰে টিউবৱেল আছে JJMত। তাৰপিছত তেওঁলোকৰ এম্বুলেঞ্চো দিছে। এতিয়া দুখৰ বিষয়ে আমি দুবাৰমান মেঘালয়ৰ এম্বুলেঞ্চটো খুজি ইয়াৰ পৰা মানুহ হস্পিটাললৈকে নিছোঁ। গতিকে তেওঁলোকে এতিয়া নগ'লেও বাধ্যতা কৰি যাব লগা হৈছে গাড়ী নোপোৱাৰ কাৰণে। এতিয়া বাকী সমস্যাটো এই টাৱাৰৰ কাৰণে আমাৰ যিটো MGNREGA MGNREGA এইটো ৰাস্তাৰ কামবিলাক সৰু গাঁৱত যোৱা ৰাস্তাবিলাক কাম কৰিব পৰা নাই। জিঅ'টেক কৰি মাৰি পঠাব লাগে ফটো, ৰাতিপুৱা গধূলি বুলি কয় অফিচৰ পৰা। এই কামবিলাক আজি 2 বছৰে হ'ল। এইটো নেটৱৰ্ক নাথাকাৰ কাৰণে এইটো বন্ধ হৈ গৈছে। এই পোষ্ট অফিচ, এতিয়া পোষ্ট অফিচৰ একাউণ্ট খুলিবলৈ বকত যাব লগা হয়। এতিয়া পোষ্ট অফিচ আছে, এজন পিয়নে আছে, অন্য একোৱেই নাই।
মানে পোষ্ট অফিচত কোনো কাম নাই, ক'বলৈ গ'লে কোনো এতিয়ালৈকে কৰ্মচাৰী নাই, এতিয়ালৈকে কোনো ধৰণৰ ডেভেলপমেণ্ট হোৱা নাই, হোৱা নাই মানে মেঘালয়ৰ তুলনাত এতিয়ালৈকে হোৱা নাই। মেঘালয়ৰ তুলনাত 10% হোৱা নাই। এইখিনিয়ে মোৰ ক'ব।